উমৰাংচুৰ কয়লা খনিত আবদ্ধ হৈ থকা দৰং জিলাৰ 4 নম্বৰ শিয়ালমাৰী খুঁটিৰ জাকিৰ হুছেইনৰ ঘৰত মই উপস্থিত আছোঁ। আচলতে পৰিয়ালটো সম্পূৰ্ণৰূপে ভাঙি পৰিছে। জাকিৰ হুছেইনৰ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল চলিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অতি আচলতে দুখ লগা কথা, সকলোৱে তেওঁলোকৰ মনত সন্দেহ সোমাইছে হয়তো, আৰু যাৰ বাবে তেওঁলোকে এই ধৰণে পৰিৱেশ সৃষ্টি হৈছে। দুজনীকৈ ছোৱালী আছিলে, দুইজনী ছোৱালীয়ে পঢ়ি আছে, পত্নী আছে আৰু মাতৃ আছে। এক আচলতে অভাৱনীয় পৰিস্থিতি। এয়া জাকিৰ হুছেইনৰ পৰিয়াল আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দুটি কন্যা সন্তান আছিলে। মোৰ লগত স্থানীয় লোক আছে, আমি তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। আচলতে জাকিৰ হুছেইনৰ বিষয়ে আপুনি জানে, আপুনি ঘৰৰ ওচৰৰ, কেতিয়া জাকিৰ হুছেইন কয়লা খনিলৈ গৈছিলে? মই ঘৰৰ ওচৰৰ হয়, যিহেতু মানে ইয়ে শুনামতে এসপ্তাহমান আগতে মেঘালয় কয়লা খনিলৈ যোৱা বুলি আমি শুনা পাইছোঁ। তাৰ আগতে বেলেগত কাম, তাৰ আগতো গৈছিলে, মেঘালয়ত কাম কৰিছিলে। তাৰপিছত অলপ দিন আগতে মই শুনা পাইছিলোঁ তামিলনাডুত যাই কাম কৰিছে। আৰু এসপ্তাহমান হৈছে, এসপ্তাহৰ পিছত মানে এসপ্তাহ হয় যোৱা, ঘৰৰ পৰা যোৱা বুলি শুনা পাইছোঁ। আৰু দুদিন হয় বুলি কাম কৰি আছিল বুলি শুনা পালোঁ। দুদিন কাম কৰিছে, নেক্সট দিনাই মানে এইটো ঘটনা, ইনচিডেণ্টটো ঘটি গৈছে। ঘৰত কোন কোন আছে? ঘৰত তেখেতৰ দুটা কন্যা সন্তান আছে, মাতৃ আছে, বৃদ্ধ মাতৃ আছে, আৰু নিজৰ মিছেছ, তেখেতৰ মিছেছজন আছে। কেনেকৈ গম পালে আপোনালোকে, কেতিয়া গম পালে? এইটো কালি ৰাতিপুৱাই সিহঁতে যেতিয়া কয়লা খনিত কাম কৰিব যায়, ৰাতি বোলে 3টা বজাতে ওলাই যায়। ৰাতি 3টা বজাতে সিহঁতে ওলাই যায়। ৰাতিপুৱাই 9টামান বজাত খবৰ আহিছে, 9টামান বজাত মানুহ ওলাই আহে সিহঁতে কাম কৰি কিনে। 9টা বজাত খবৰ আহিছে, স্থানীয় যুৱক ইয়াৰ পৰা আৰু গৈছে, সিহঁতে খবৰ দিছে। ঘৰত আহি কিনে সিহঁতৰ পানী সোমাইছে, ওলাব পৰা নাই। এতিয়াও সিহঁতৰ মানে ডাইৰেক্টলি ক'ব পৰা নাই যে সি ওলাব পাৰিছে কি নাই। পিছতহে আমি গম পালোঁ, নিউজ লাইভৰ জৰিয়তে আৰু অন্যান্য চেনেলবিলাকত দেখাই আছে। সিহঁতৰ নাম চাম ঠিকনা দি উল্লেখ কৰিছে যে জাকিৰ হুছেইন, দেউতাকৰ নাম মধু শ্বেখ, 4 নম্বৰ শিয়ালমাৰী। তেখেতক এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। হয়, এয়া হৈছে পৰিৱেশ। আমি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। জাকিৰ হুছেইনৰ দুগৰাকী কন্যা সন্তান আছে আৰু 2গৰাকী আচলতে বিদ্যালয়ত পঢ়ি আছে। মাতৃ আছে, বৃদ্ধ মাতৃ, পত্নী আছে। এক আচলতে দুখ লগা পৰিৱেশ। মাত্ৰ এসপ্তাহ আগতে ঘৰৰ পৰা ওলাই গৈছিলে কয়লা খনিত কাম কৰিবলৈ। কাম কৰি খোৱা মানুহ বিভিন্ন সময়ত বিভিন্ন স্থানত কাম কৰিছিলে। কি ক'ব আপোনালোকে? এতিয়া কয়লা খনিত আবদ্ধ হৈ আছে, আপোনালোকৰ ফালৰ পৰা কি ক'ব? হয়, যোৱা মঙলবাৰে আমাৰ এই 4 নং শিয়ালমাৰীত জাকিৰ হুছেইন, তেখেত এজন শ্ৰমিক। তেওঁ গৈছিল উমৰাংচুত আছাম কয়লা খনিত সোমাইছিল। সোমোৱাৰ পিছতে তাত আবদ্ধ হৈ পৰিছে। আৰু আমি ইতিমধ্যে গম পাইছোঁ তেওঁৰ দুটিকৈ কন্যা সন্তান আছে, 14 বছৰ বয়সৰ, 8 বছৰ বয়সৰ, যথেষ্ট মেধাৱী ছাত্ৰী। কিন্তু এতিয়া আবদ্ধ হৈ পৰিছে দেউতাক জাকিৰ হুছেইন। ঘৰৰ পৰিৱেশ খুবেই শোকাকুল, আপোনালোকে দেখা পাই আছে। গতিকে মই অসম চৰকাৰক এটা দাবী জনাম ইয়াৰ জৰিয়তে, আমাৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেখেতে যাতে এই শ্ৰমিকসকলক উদ্ধাৰৰ কাৰণে কিবা মানে তৎকালীন পদক্ষেপ গ্ৰহণ কৰে, আৰু এই হাজিৰা কৰি খোৱা মানুহকেইটাৰ যাতে পৰিয়ালৰো কিবা মানে চিন্তা কৰে চৰকাৰে, মানে আৰ্থিক সহায় হওক, মানে আপাততে মানুহজনক উদ্ধাৰৰ কাৰণে যাতে পদক্ষেপ গ্ৰহণ কৰে, তাকে আহ্বান জনাইছোঁ। হয়, এই কথাটো ক'ব লাগিব যে যি পৰিৱেশটো আমি দেখুৱাইছোঁ, এয়া হৈছে অতি দৰিদ্ৰ পৰিয়াল আচলতে। পৰিয়ালটো আমি দেখুৱাইছোঁ, ঘৰৰ পৰিৱেশ দেখুৱালেই গম পোৱা যায় যে এই ধৰণৰ পৰিৱেশ।
কি ক'ব আপুনি কি কম আঙৰ বাই নাই আঙৰ বাই আর এয়া হৈছে পৰিৱেশ আমি দেখুৱাইছোঁ আচলতে শোকাকুল পৰিৱেশ আশা কৰিছে যে সকলোৱে আৰু দুগৰাকী আছে সেই দুগৰাকী বগৰীবাৰী অঞ্চলত ইয়াৰে কিছু নাতি দূৰত অৱস্থিত আৰু আমি তেওঁলোকৰ পৰা বাতৰি পৰিৱেশন কৰিবলৈ আমি চেষ্টা কৰিম